কালি আহি পাওঁতে ৰাতি হৈ গ'ল। আজি ৰাতিপুৱাই চাফা কৰি আছোঁ গাড়ীখন। এইটো চব লুকছ। আজি আকৌ ওলালোঁ নগাঁৱৰ কাৰণে আৰু এখন 1.6 14 চনৰ ভাৰ্না ডিজেলৰ ফ্ল'ডিকখন আনিবৰ কাৰণে ওলাইছোঁ। এতিয়া 12:01 বাজিব হ'ল আৰু KOB-খনটো আছে ডক্টৰজনৰ, মানে লেডিজ ডক্টৰজনৰ KOB-খন সেইদিনাখন লৈ আহিছোঁ, দেখিছে টপ মডেল। সেইখনৰ ডিটেইলছত এটা পূৰা ভালকৈ ভিডিঅ' বনাম। আৰু এতিয়া ওলাইছোঁ ভাৰ্নাখন আনিবৰ কাৰণে, একেবাৰে নগাঁৱত যাম। এতিয়া মই ABC পালোঁহি আৰু বাকী গাড়ী ষ্টকত আছে 2-3খনমান। লাগিলে গোটেইখিনি মই ডিটেইলছত দিম আৰু যদি লাগে মোক কণ্টেক্ট কৰিব। ভাল ভাল গাড়ী আছে। এতিয়া ভাৰ্নাখনো ফাৰ্ষ্ট অনাৰৰ হয় আৰু ভাৰ্না ফাৰ্ষ্ট অনাৰ পাবৰ কাৰণে বহুত দিগদাৰে। ফাৰ্ষ্ট ছেকেণ্ড অনাৰ বহুত বেছি অনাৰে পোৱা যায়, সেইটো কাৰণে মই নুঠাওঁ ভাৰ্না, খুব কমেই উঠাওঁ। এতিয়া তাকে ওলাওঁ, ভাৰ্নাখন চাওঁ কি কণ্ডিশ্যন, কেনেকুৱা কি চব মিলাই মেলি হ'লে এখনো লৈ আহিম আপোনালোকক। এতিয়া যাই লৈ নগাঁৱত দেখাম চাইডে। এতিয়া ABC পাইছোঁ, উবেৰত আহিছোঁ ইয়নত। গৈ লওঁ, বাকী চাওঁ। মই যিখন উবেৰ বুক কৰিছোঁ কণ্ডিশ্যন পূৰা ভাল, কিন্তু উবেৰখন একবাৰ চাব নেকি? ৰানিং হৈছে 3 লাখে ধৰক, আৰু বেছি হোৱা নাই, মানে 3 লাখ। কণ্ডিশ্যন চব চব মিটাৰ চব, কিন্তু এতিয়াও গাড়ী পূৰা কণ্ডিশ্যন নতুনৰ দৰে হৈ আছে, কিন্তু 3 লাখ চলিছে। গাড়ী একো চাউণ্ড নাই, ছাছপেনশ্যনৰ চাউণ্ড নাই, পিক আপৰ একো ইছ্যু নাই, AC ৰানিং। মানে 3 লাখ চলাই এখন উবেৰ। মানুহে কেতিয়াবা আমাৰ 64,000 চলা গাড়ীখনকে কেনেকৈ কয় ইমান চলিল বোলে। চলনৰ ওপৰত কিছুমান নহয়, মেইনটেনেঞ্চৰ ওপৰতো কথা আছে। আৰু চলিছে বাৰু, এখন নচলা নহয়, 3 লাখ ভালে চলিছে। তেওঁ গাড়ীখনৰ কণ্ডিশ্যনটো চালে গম পাব আপুনি চব এইবিলাক। তাকে মই এতিয়া ভাৰ্নাখন যোনখন এখন 67,000 চলিছে, চাই লওঁগৈ। উৰিয়া গাঁৱৰ পেট্ৰল পাম্পটোতে ৰখি আছোঁ। আহি আছে দাদাকেইজন গাড়ীখন লৈ, নগাঁও টাউন পাইছে কৈছে। ইয়াৰ পৰা বেছি দূৰ নহয় আৰু। এইটো চব কিমান ধুনীয়া, ইয়াতে চাহ খালোঁ, KFCও আছে। পেট্ৰল পাম্পটোও বহুত ডাঙৰ। দাদাজনৰ লগতে কথা হৈ থাকে, ভাল লাগিল লগ পাই। আজি ফাৰ্ষ্ট টাইম ফোনত কথা হৈ থাকে আমাৰ কেতিয়াবা। আৰু আহিব দিলোঁ গাড়ীখন, চাই লওঁ বাকী কি হয়। তাকে আৰু আশা কৰিছোঁ লগ পাম। তাকে চাই লওঁ বাকী গাড়ীখন এতিয়া গোটেইখিনি মই তাৰপিছত দেখাই আছোঁ। ফাইনেলি আমাৰ লোৱাটো হ'ল। গাড়ীখন বৰ্তমান মই দাদাজনৰ পৰা লৈছোঁ 67,342 ফাৰ্ষ্ট অনাৰে হয়। বাকী এতিয়া ইয়াতো এইটো গোটেই ডিটেইলছত মই পিছত এটা ভিডিঅ' বনাম, এয়াৰবেগ চব। আৰু এতিয়া বাকী গাড়ীখনৰ বেলেগ এটা বাহিৰত যায় ভিডিঅ' বনাম। আমাৰ কাগজ পাতি কাম চব হৈ গৈছে, চাই লওঁ এতিয়া বাকীখিনি। ফটোকে দি দিছোঁ। ফাইনেলি এখন ল'লোঁ মই ভাৰ্নাখন। নগাঁৱৰ আমাৰ উৰিয়াঘাটৰ পেট্ৰল পাম্পটো এইটো চবেই চিনিয়ে পায়, মই আহি ৰখিয়ে থাকোঁ কেতিয়াবা। আজি 19 তাৰিখ, এখন 1.6 ভাৰ্না ফাৰ্ষ্ট অনাৰতে আছে গাড়ী। এই দাদাজনৰ পৰা ল'লোঁ মই চাবি। আজিৰ পৰা কাগজ পাতি চব কাম হৈ গ'ল, বৰ্তমান মোৰ লগত থাকিব। দাদা দিয়াও মন নাই, দিবও মন, ল'লোঁ আৰু ভাল লাগিলে লগ পাই। মই কেতিয়াবা লগ পাওঁ, এজন দাদা লগতে আহিছে, তেখেতে মোক কণ্টেক্টটো কৰি দিল। বাকী
ভাল লাগিল। মই ডিটেইলছত এটা ভিডিঅ' বনাম গাড়ীখনৰ, আৰু গাড়ীখন চলিছে মিটাৰটো একবাৰ মই দেখাই দিওঁ ওচৰত। আপোনালোকে ট্ৰান্সফাৰ কৰাই ল'ব। অঁ মইতো কাগজ পাতি চবক কাম কৰিয়ে দিওঁ। উইদাউট ট্ৰেন্সফাৰত মোক ডাবল দাম দিলেও মই নিদিওঁ গাড়ী। ট্ৰান্সফাৰ কৰাই গাড়ীখন ৰানিং হৈছে 67,342। বাকী ইণ্টেৰিয়ৰ কণ্ডিশ্যন চণ্ডিশ্যন চব ঠিকে আছে। আৰু মই ওলাম এতিয়া ইয়াৰ পৰা, বাকী দেখাই থাকিম মই গাড়ীখনৰ ডিটেইলছত। এটা কোম্পানীৰ মিউজিক ভিডিঅ' এইবিলাক কণ্ট্ৰল চব ইয়াতে আছে। আৰু 6টা গিয়েৰ ভাৰ্না জানে, আৰু চলায়ো মজা আছে। 14 চনৰ 1.6 হয় এখন, পিকআপো ভাল। বাকী গুৱাহাটীলৈ ওলাইছোঁ এতিয়া, গুৱাহাটী গৈ পাওঁতে অলপ দেৰি হ'ব। বাকী গাড়ীখন মই ক'ৰবাত যেতিয়া ৰখিম গোটেই গাড়ীখন দেখাম একবাৰ। আৰু এতিয়া 80-90ত মজাছে আৰামছে লাহে লাহে গৈ আছোঁ। দিনটো আহিলোঁ, ভাগৰো লাগি আছে, কিন্তু গাড়ীৰ কণ্ডিশ্যন চব ঠিকে আছে, ক'তো দাগি নাই। আপোনাৰ বনেট এপ্ৰন চব চিল আছে। আৰু ইয়াতে মিৰৰত বেক কৰিলে কেমেৰাও লাগে, ইয়াতে বেক গিয়াৰ লগালে কেমেৰা অন হয়। আৰু মিউজিক চিষ্টেমটো অ'কে হৈ আছে, 4টা বক্সে বাজে। এতিয়া শুনাব নোৱাৰোঁ গানটো, কপিৰাইট লাগি যাব। বাকী গাড়ী হিলা চিলা একো নাই, ছাছপেনশ্যনৰ কোনো চাউণ্ড নাই, ছাছপেনশ্যনৰ চাউণ্ড টাউণ্ড নাই গাড়ীৰ। গৈ আছোঁ এতিয়া লাহে লাহে। কালি আহি পাওঁতে ৰাতি হৈ গ'ল, আজি ৰাতিপুৱাই চাফা কৰি আছোঁ গাড়ীখন। এইটো চব লুকছ। দাগি চাগি নাই ক'তো গাড়ীখনৰ। টায়াৰ কণ্ডিশ্যন দেখাই দিম গোটেইখন। টায়াৰ কণ্ডিশ্যন ৰেডি হোৱা গাড়ী। চাফাই চলি আছে আমাৰ।